বোকাজানত শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য শিবিৰ। ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বোকাজান স্বাস্থ্য খণ্ডৰ অধীনত থকা শিশুসকলক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়োৱা হয়। উক্ত স্বাস্থ্য শিবিৰটোত দাঁত, ফিজিঅ'থেৰাপি, ENT, দৃষ্টি, পুষ্টি, মনস্তাত্ত্বিক আদি ৰোগসমূহৰ অভিজ্ঞ চিকিৎসকসকলৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও শিশুসকলৰ জীৱনৰ সামগ্ৰিক মানদণ্ড, বৌদ্ধিক বিকাশ, বিশেষভাৱে সক্ষম শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে পৰীক্ষা কৰাৰ পাছত সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত চিকিৎসা প্ৰদানৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজি বোকাজান স্বাস্থ্যখণ্ডৰ উদ্যোগত আয়োজন কৰা স্বাস্থ্য শিবিৰটোৰ ফিতা কাটি শুভাৰম্ভ কৰে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্যাণ চেতিয়া আৰু বোকাজানৰ মহকুমা স্বাস্থ্য বিষয়া দেৱৰাজ দেউৰীয়ে। স্বাস্থ্য শিবিৰটোত চিকিৎসা সেৱা আগবঢ়াবলৈ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ আনন্দ কাঠাৰ, ডাক্তৰ SK দাস, ডাক্তৰ ধনজিৎ বড়ো, ডাক্তৰ লখিমী বেপীৰ উপৰিও বোকাজান সমূহীয়া স্বাস্থ্যখণ্ডৰ পৰা ডাক্তৰ ৰতন সিং তেৰণ, ডাক্তৰ শৈলেন গোস্বামী, ডাক্তৰ তনুজ সিংনাৰ, ডাক্তৰ বাৰ্বী বৰাৰ লগতে স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ওপৰতো পেচেণ্ট আহিছে, তথাপিও আমি আৰু আশা কৰি আছোঁ যে আমাৰ 400-500 মান টাৰ্গেট ধৰিছোঁ, কাৰণ আমাৰ গোটেই এৰিয়াখিনিয়ে কভাৰ কৰা হয়, গোটেই বোকাজান ব্লকটোৱে কভাৰ কৰা হয়। আমাৰ 0 পৰা 18 বছৰলৈকে, মানে ধৰক নতুন জন্ম পোৱা ল'ৰা ছোৱালীসকল তাৰ পৰা 18 বছৰলৈকে। হয়, ঔষধ পাতিখিনি বিনামূলীয়া হয়। আমাৰ হস্পিটেলৰ ফালৰ পৰা ছাপ্লাইখিনি আছে, তাৰ বাহিৰে যদি বেলেগ কিবা মানে ঔষধ দৰকাৰ পৰিছে তো সেইটো আমি ফাৰ্মাচী এখন ঠিক কৰি দিছোঁ, তো তেওঁলোকে তাৰ পৰা লৈ ল'ব পাৰিব, সেইটো বিনামূলীয়া হিচাপে হ'ব। চিকিৎসকসকল গোটেইখিনি আমাৰ ডিফু DMCHৰ পৰা আহিছে। আমাৰ ধৰ তাৰ পৰা পেডিয়াট্ৰিক্স আহিছে, তাৰপিছত অৰ্থপেডিক্স আহিছে, অপথালমলজিষ্ট আহিছে আৰু ENT আহিছে, 4জন আহিছে। বোকাজান মহকুমাৰ প্ৰায় 4 শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিশুসকলে উক্ত স্বাস্থ্য শিবিৰটোত চিকিৎসা গ্ৰহণ কৰিবলৈ ভিৰ কৰেহি। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। মই ডক্টৰ আনন্দ কাঠাৰ, আৰু যিটো আজি প্ৰগ্ৰেম হৈছে RBSK এটা মাল্টি স্পেচিয়েলিটি কেম্প, তো আমাৰ কাৰ্বি আংলং ইষ্টৰ RBSKৰ আমাৰ যিটো প্ৰগ্ৰেম চলি আছে তাৰ মই নডেল অফিচাৰো হয়, লগতে চাইল্ড স্পেচিয়েলিষ্টো হয়। চ' এতিয়া আমাৰ ডিষ্ট্ৰিক্টত গোটেই অসমৰ লগতে RBSKৰ পৰা যিটো মাল্টি স্পেচিয়েলিটি কেম্প কৰিব দিছে সেইটো আমাৰ ব্লকে হৈ আছে। চ' এই কেম্পটো বছৰত দুবাৰকৈ আমাৰ ষ্টেটৰ পৰা কৰিবৰ কাৰণে নিৰ্দেশ দিয়া থাকে। চ' আমি এইবাৰ এইটো ফাইনেন্সিয়েল ইয়েৰত আমাৰ এইটো কাৰণে এইবাৰ আৰম্ভ কৰিছোঁ ইয়াতে। ইতিমধ্যে বাকী 3টা ব্লকত আমাৰ হৈ গ'ল, যেনেকা হাওৰাঘাট, মাঞ্জা, চকীহলা হৈ গ'ল। আজি আমাৰ লাষ্ট 29লৈকে আমাৰ ডেট আছিলে, আজি আমাৰ বোকাজানত লাষ্ট কেম্পটো হৈ আছে। চ' ইয়াৰ বিষয়ে এইটোৱে কথা আছিলে। কেনেকুৱা ধৰণৰ চিকিৎসা প্ৰদান কৰা হৈছে? হয়, চিকিৎসাটো ইয়াত এনেকুৱা ধৰণৰ যে আমাৰ RBSKৰ দুটা টীম আমাৰ প্ৰত্যেক ব্লকত ইতিমধ্যে গোটেই বছৰটো কাম কৰি থাকে। চ' তেওঁলোকে স্কুলবিলাকত ভিজিট কৰাৰ পিছত তেওঁলোকে যিমানখিনি তেওঁলোকৰ লেভেলত পাৰে তেওঁলোকে চিকিৎসাখিনি পেৰিফেৰি বা স্কুল লেভেলত তেওঁলোকে দি থৈ আহে। তাৰ উপৰি যিখিনি ল'ৰা ছোৱালী তেওঁলোকে লিষ্ট কৰি ৰাখে যাৰ নেকি চিকিৎসা অকণমান বিভাগমতে দিব লগা হয়, যেনেকৈ কোনোবা স্কিনৰ, কোনোবা চাইল্ডৰ মানে কাণৰ, কোনোবা দাঁতৰ, চকুৰ, তো এনেকুৱা কথাখিনি তেওঁলোকৰ কাৰণে পেণ্ডিং হৈ থাকে। চ' যেতিয়া আমি ব্লকত এনেকৈ মাল্টি স্পেচিয়েলিটি কেম্পটো এৰেঞ্জ কৰোঁ তেতিয়া এই ৰখি যোৱা কেছখিনিক আমি ব্লক লেভেলত আমি তেওঁলোকক চিকিৎসাটো প্ৰদান কৰোঁ। চিকিৎসক আজি আপোনাৰ উপস্থিত আছে, আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰাও আছে আৰু আমাৰ মেডিকেল কলেজৰ পৰাও আছে। ৰিপৰ্টাৰ লাইভ।